আপুনি পানী হিলৈ কালৈ মাৰিবলৈ চেষ্টা কৰিছে। মই এইটো কথাই ক'ব খুজিছোঁ 2016 চনৰ পৰা এইখন চৰকাৰ বিজেপি চৰকাৰ তেওঁলোক আছে, তেওঁলোকৰ চিফ মিনিষ্টাৰ্ছ ভিজিলেন্স আছে, তেওঁলোকৰ ইডি আছে, তেওঁলোকৰ ইনকাম টেক্স আছে। যদি কোনোবা যিসকল কংগ্ৰেছত থাকি গ'ল, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেতিয়াৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে তেওঁক মহানায়ক হিচাপে চিহ্নিত কৰিছিল যেতিয়া তেওঁ কংগ্ৰেছত আছিলে। কংগ্ৰেছৰ দিনত আমাক সকলোকে কলংকিত কৰি 3টা প্ৰধান কেলেংকাৰী হৈছিলে। শাৰদা কেলেংকাৰী আপুনি ভালকৈ জানে, আপোনালোকৰ অফিচো ৰেইড হৈছিলে, তেতিয়া ইনকাম টেক্সে কৰিছিলে, CBI কৰিছিলে, আপোনালোকৰ স্বত্বাধিকাৰ কলিকতাত নি ঘণ্টাৰ পিছত ঘণ্টা ধৰি পেলাই তাত জেৰা কৰিছিলে। কিন্তু যেতিয়াই হিমন্ত বিশ্ব শৰ্মা বিজেপি দলত যোগদান কৰিলে তেওঁ ধোঁৱা তুলসীপাত হৈ পৰিলে, তেওঁ ৱাশ্বিং মেচিনত গৈ পেলাই সোমাই পেলাই একেবাৰে নিৰ্মূল হৈ পৰিলে। গতিকে এতিয়া বিজেপি চৰকাৰ পাৱাৰত আছে। যদি যিসকল জুৱে পুৰা সোণ কংগ্ৰেছ দলত আছে সেইসকলৰ ওপৰত তেওঁলোকে বিচাৰ কৰাত কি আপত্তি কৰি আছে? 10 বছৰ ধৰি পেলাই তেওঁলোক পাৱাৰত আছে, গতিকে তেওঁলোকৰ নিশ্চয় অধিকাৰ আছে, তেওঁলোকে বিচাৰি উলিয়াওক। আপুনি পানী হিলৈ কালৈ মাৰিবলৈ চেষ্টা কৰিছে। মই এইটো কথাই ক'ব খুজিছোঁ 2016 চনৰ পৰা এইখন চৰকাৰ বিজেপি চৰকাৰ তেওঁলোক আছে, তেওঁলোকৰ চিফ মিনিষ্টাৰ্ছ ভিজিলেন্স আছে, তেওঁলোকৰ ইডি আছে, তেওঁলোকৰ ইনকাম টেক্স আছে। যদি কোনোবা যিসকল কংগ্ৰেছত থাকি গ'ল, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেতিয়াৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে তেওঁক মহানায়ক হিচাপে চিহ্নিত কৰিছিল যেতিয়া তেওঁ কংগ্ৰেছত আছিলে। কংগ্ৰেছৰ দিনত আমাক সকলোকে কলংকিত কৰি 3টা প্ৰধান কেলেংকাৰী হৈছিলে। শাৰদা কেলেংকাৰী আপুনি ভালকৈ জানে, আপোনালোকৰ অফিচো ৰেইড হৈছিলে, তেতিয়া ইনকাম টেক্সে কৰিছিলে, CBI কৰিছিলে, আপোনালোকৰ স্বত্বাধিকাৰ কলিকতাত নি ঘণ্টাৰ পিছত ঘণ্টা ধৰি পেলাই তাত জেৰা কৰিছিলে। কিন্তু যেতিয়াই হিমন্ত বিশ্ব শৰ্মা বিজেপি দলত যোগদান কৰিলে তেওঁ ধোঁৱা তুলসীপাত হৈ পৰিলে, তেওঁ ৱাশ্বিং মেচিনত গৈ পেলাই সোমাই পেলাই একেবাৰে নিৰ্মূল হৈ পৰিলে। গতিকে এতিয়া বিজেপি চৰকাৰ পাৱাৰত আছে। যদি যিসকল জুৱে পুৰা সোণ কংগ্ৰেছ দলত আছে সেইসকলৰ ওপৰত তেওঁলোকে বিচাৰ কৰাত কি আপত্তি কৰি আছে? 10 বছৰ ধৰি পেলাই তেওঁলোক পাৱাৰত আছে, গতিকে তেওঁলোকৰ নিশ্চয় অধিকাৰ আছে, তেওঁলোকে বিচাৰি উলিয়াওক।